গাইস আজিৰ দিনটোৰ বেষ্ট ভাড়া লাগছে, দিল খুশ হৈ যাবা। দিল খুশ মানে কিয় কৈছে জানা, বৰ্তমান সময়ত তোমাৰ জোৰত তিনিআলি এইখিনি অপূৰ্ব চিনাপথ, এইটো অপূৰ্ব চিনাপথ যাৱাৰ লোকেশ্যন পাইছোঁ, কাষ্টমাৰ লোকেশ্যন জালুকবাৰী। মানে মোৰ একদম ৰুমৰ কাষতে, ৰুমৰ মেক্স টু মেক্স ধৰিলেও 1.5 কিলোমিটাৰমান থাকিব মোৰ ৰুম। তাৰপে 130 টকা নেকি দেখাইছে, কিবা এটা মিলাই দিব দিছোঁ। দিম বুলি কৈছি, যিলৈকে ল'বা দে, টেনশ্যন নাই, তুমি আহা বুলি কৈছি। মই পিক আপ মাত্ৰ ওচৰতে আছে, এই ৰাজগড় লিংক ৰোডত আছে, এইটো চা 300 মিটাৰ যাওঁ। পটাপট পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাইছোঁ কিমান টকা দেই, বলক। হে গাইছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে 3 নম্বৰটো দিন আৰু মই ওলাওতে প্ৰায় 12টাই বাজিল। বাৰু কথা নাই, বেছি দেৰি হোৱা নাই, 12:09। ৰ'ব ব্ৰাইটনেছটো বাঢ়াই দিওঁ। এই হৈছে 12:09 আৰু মই ওলাইছোঁ প্ৰায় ফুল ৰেডি। আজি বেলেগ সেনেকুৱাকৈ একো কাম নাই, চিধা অকল ভাড়াই মাৰিম। যিমান পাৰোঁ আজি বেছিকৈ কালেক্ট কৰিব চেষ্টা কৰিম নে কি। যোৱাকালি তোমাৰ ভাল ইনকাম হৈছিল, কিন্তু মানে প্ৰমোশ্যনটোৰ কথা কৈছোঁ। আৰু আজিও চাগে শ্বট ল'ব যাব লাগিব পাৰে, যদি ফ্ৰী পাওঁ। মানে কাহিলীপাৰাত আছে আজি যোনটো প্ৰমোশ্যন আছে হোমষ্টেৰ। আজি আছে তোমাৰ কাহিলীপাৰা, যদি টাইম মিলে আজি কৰিম, নহ'লে মানে 10 দিন পিছত দিলেও হ'ব। যিহেতু কালি পৰহি যোনদিনা টাইম পাওঁ কৰিলেই হ'ল, টেনশ্যন নাই। বাকী এতিয়া যাওঁ, বঢ়িয়াকৈ বেগ চেগ লৈ লৈছোঁ, হেলমেট লৈ লৈছোঁ। আজি হেলমেট কিন্তু পাহৰা নাই, যোৱাকালি হেলমেট পাহৰি যিটো নাটক হৈছি, মানে আৰু নেক্সট টাইম নাপাহৰোঁ আৰু পৰাপক্ষত। এতিয়া মই ৰেপিডত অনলাইন ভাড়া লাগিলে দেখাইছোঁ। প্ৰথম ভাড়া গাইছ লাগছি মোৰ প্ৰথম ভাড়া, যিটো নেকি মই অলৰেডি ড্ৰপ কৰি দিলোঁ। ড্ৰপ কৰি দিলোঁ মানে দুটা ভাড়া ড্ৰপ কৰিলোঁ। এইটো উবেৰত, মানে প্ৰথম ভাড়া লাগিছিল মোৰ ৰেপিডত, সেইটো ড্ৰপ কৰিলোঁ তোমাৰ ইয়াতে পাণবজাৰত। আৰু তাৰপৰা এটা লাগছে তোমাৰ গড়চুক, যিটো নেকি ড্ৰপ কৰি দিয়াতে পালোঁ 183। আৰু ৰেপিডতটো কিমান পাইছিলোঁ জানানা, সেইটো দেখাই দিওঁ ৰ। ৰেপিডতটোত 71 পাইছিলোঁ মই, এতিয়া মনত আছে বাৰু। 66 ৰুপিজ মোক দিছে, বাকী এনে কমিশ্যন কাটছি। ৰেপিডই 71 দেখাইছিল। আৰু তোমাৰ এইটো ভাড়াত, এই উবেৰৰ ভাড়াটোত তোমাৰ 187 দেখাইছিল, 186 দেখাইছি, 183 মই পাইছোঁ। আৰু কাষ্টমাৰে দিছে 200 টকা। লাভেই হৈছে বাৰু, কথা নাই। তোমাৰ কিমান হ'ল, 270 টকা মাৰিলোঁ আৰু দুটা ভাড়াত মিলি ফেলে। এতিয়া চাওঁ আৰু নেক্সট ভাড়া ক'ত লাগে। বৰ্তমান আছোঁ ক'ৰবাৰ গাঁৱৰ ভিতৰতে। ভাই এইফালেচোন, জেগাখিনিৰ নাম কি এইখিনি? কুটুকীপাৰা। এই চকটোৰ নাম আগত ওলাই যায় হাইৱেত। হাইৱে কোনখিনি পৰে নহয়, হাইৱে চকটোৰ নাম কি, যোনখিনি জেগাত হাইৱে পৰে চিধা যায়? হা, লখৰা পৰে ন? অঁ, মই চিনি নাপাওঁ দিয়া, যাবা। মানে গাইছ মেপ চাই আহিছোঁ, আকৌ মানে ধৰিব পৰা নাই। ইটো চাইডটোত মই ইমান মাৰা নাই না, চেণ্ট্ৰেল যোন তোমাৰ গুৱাহাটীৰ মাজমজিয়াত মাৰিছিলোঁ। এতিয়া লাহে লাহে বাৰু ইটো চাইডটো চিনাকি হ'ম। ইটো চাইডে এতিয়া যেতিয়া চিফ্ট হৈ গ'লোঁ ভাল হ'ব, কিন্তু বঢ়িয়া যি নহওক। এতিয়া আৰু চাওঁ নেক্সট ভাড়া লাগে নেকি। ৰেপিডটো অন কৰি দিওঁ, উবেৰটো অন হৈছে বাৰু, ৰেপিডটো অন কৰি দিওঁ। ভাড়া লাগিলে দেখাই আছোঁ আৰু নেক্সট কিমান পাওঁ। লাগছি গাইছ নেক্সট ভাড়া, মানে তোমাৰ এই দোকানখন বহি পেলাই তামোল চামোল খালোঁ। আজি বেলা আলোচি না, বেয়া লাল হৈছে কিজানি। যিনক তোমাৰ এই কি কয় ৰেপিডত ভাড়া এটা লাগছে। কাষ্টমাৰৰ নাম হৈছে ওম প্ৰকাশ, আৰু যাব বোলে তোমাৰ গোচালা, এই পল্টন বজাৰ নে গোচালা, এইখিনি কোনখিনি পৰে একচুৱেলি। মই জানো, কিন্তু ক'ব পৰা নাই, মানে কেনেকৈ কওঁ জানো না। এই মালিগাঁও ষ্টেচনৰ যে সোমাই চাৰ্কলটো পায়, সেই এৰিয়াটো আৰু। এতিয়া মই ভালকৈ বুজাব পৰা নাই, মানে ধৰি লওঁ এই মালিগাঁৱৰ পৰা মালিগাঁও ফ্লাইঅভাৰ তলৰ পৰা ৰেলৱে ষ্টেচন অহা ৰাস্তাটোৱেদি, মানে ৰেল গেটটো পাৰ হৈ এই যোনটো চাৰ্কল পায়, সেই এৰিয়াটো সেইখিনি জেগা গোচালা পৰে। তাতে ক'ৰবাত যাম বুলি কৈছি বাৰু, কথা নাই। পিক আপ কৰি লৈছোঁ, আৰু এটা উবেৰটো ভাড়া লাগছি, দুটা পিক আপ কৰা আছে। যাওঁ এইটো চুলটানা, কিন্তু হাৰামজাদি একবাৰ ৰেপিডত বুক কৰিছি। মই ফোন মাৰছোঁ, ফোনটো ৰিচিভ কৰা নকৰি পেলাই ৰেপিডৰ ৰাইডটো কেঞ্চেল কৰি দিছে। এতিয়া উবেৰ এটা বুক কৰিছি, মোৰ তাতে লাগছি, মানে ওচৰতে আছে, বেলেগ ৰাইডাৰ এটা ওচৰত নাই, সেইকাৰণে মোৰ তাতে লাগছি। ফোন কৰিছোঁ, উঠোৱা নাই, সেইকাৰণে বোলে একচেপ্ট কৰিছোঁ। যদি কেঞ্চেল নকৰোঁ, নিজে যদি কৰিলে মই এই ৰেপিডৰ ভাড়াটো মাৰিব গুচি যাওঁ নে কি। বহিটো নথনা, টেনশ্যন নাই দিয়ক। ভাড়াটো পিক আপ কৰি একেবাৰে ড্ৰপ কৰি লওঁ, কেইটকা পাওঁ দেখাই আছোঁ। পইচা পালোঁ গাইছ 80 টকা, মানে ভাড়াটো ড্ৰপ কৰিলোঁ তোমাৰ গোচালা বুলি কৈ পেলাই। হাৰামজাদা কাষ্টমাৰে তোমাৰ এই মাৰৱাৰী হস্পিটেলখন মূৰত লৈছে। এইখন মাৰৱাৰী হস্পিটেল দেখা পাইছি না, এইখন মাৰৱাৰী হস্পিটেল। মোক গোচালা বুলি কৈছি, কৈ পেলাই একে লৈছে। যি নহওক, কথা নাই বাৰু। 80 টকা জেগাত কাষ্টমাৰে বাৰু মোক 90 টকা দিছে, কৈয়ে এই দুই চাক 90 টকা। সেই চাক ওম প্ৰকাশ শৰ্মা, 19 টকাৰ ভাড়া। এই ভাড়া মাৰিব পাৰি নাই আৰু দেই। 5 ষ্টাৰ দি দিলোঁ, 83 ৰুপিজ ৰেপিডকে দিব লগা হ'লে। তাত থাকি মই ছাবস্ক্ৰিপশ্যন লোৱাই ভাল দেখোন।
2 দিনত মই ধৰি লওক 2 দিন যোৱাকালিতো 2টা ভাড়া মাৰছোঁ নেকি, 2টা নে এটা ভাড়া মাৰছোঁ কিবা ৰেপিডত, আৰু উবেৰত এটা 2টা মাৰছোঁ। মানে পৰহি মাছটো আৰু আজি মাছটো 83 দিবা হ'লে প্লাছত আছিল মোৰ পইচা আগতে, গম পাই না, প্লাছ 34 নে 35 কিবা প্লাছত আছিল, সেইবিলাক মাইনাছত যাই পেলাই 83 মাইনাছ থাকছে। 2 দিনত যদি 100 টকাকৈ যায়, 6 দিনত দেখোন 300 টকা হ'লেই। আৰু তাতে 199 ছাবস্ক্ৰিপশ্যন দিছে, সেয়ে লৈ লওঁ নেকি, এইটো পইচা কমচে কম দিব নালাগে। ৰাখ চাওঁ আৰু আজি যদি ধৰি লওক ভাবৱে তেতিয়াহ'লে ৰাতিলৈকে লৈ ল'ম। এতিয়া আৰু নেক্সট ভাড়া লাগক 140 হ'ল ৰেপিডত, আৰু উবেৰটো অনলাইন কৰি দিওঁ এতিয়া বৰ্তমান। উবেৰ 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 গ' অনলাইন। মোবাইলত চাৰ্জো হৈ গ'লে 23% আছে মাত্ৰ, মানে তোমাৰ ফুল ব্ৰাইটনেছত ইউজ হয় না মোবাইলটো, আৰু আহোঁতে শ্বৰ্টকাট লৈ আহিছোঁ, গতিকে মেপ চাই আহিছোঁ, সেইটো কাৰণে। দিনক পাৱাৰ বেংক আছে বাৰু, কথা নাই, চাৰ্জত লগাই দিম। এতিয়া আৰু নেক্সট ভাড়া লাগক, লাগলি দেখে চব মানুহ। গাইছ তেল ভৰাব আহিছোঁ তোমাৰ ভাৰত পেট্ৰলিয়াম। তেলটো ভৰাইলোঁ তোমাৰ 710 মাৰছোঁ দিয়া। 1 ছেকেণ্ড মোবাইলটো খুলি লওঁ ৰ। ভাড়া লাগি আছে 37 নাযাওঁ। পাৱাৰ লাগে না হা স্পীড সেইটোৱে লাগব, সেইটো পেট্ৰল নলওঁ। কেনেকৈ কি কৰে কৰক, মোক পাৱাৰে লাগব। পইচাটো ৰিটাৰ্ণ দি চাব, মানে এই ডাঙৰ পইচা ৰিটাৰ্ণ দিব লাগিব, বেলেগ অপশ্যন নাই। দেখ কথা নাই, ৰিটাৰ্ণ দিলোঁ মই আকৌ মাৰি দিম। কি হ'ব NRL ৰিটাৰ্ণ দিছে। ৰিটাৰ্ণ ল'ব এইটো, মানে ল'ব নাই। পইচা যদি আহিছে তেতিয়াহ'লে যাব, পইচা নহ'লে নাযায়। মেছেজ আহিছে নে নাই? মেছেজ চাওঁ 17 মাৰিলে গমেই পাম 900 টকা একাউণ্টত আছে। বেলেঞ্চটো চাই ল'ব লাগে। 900 টকা একাউণ্টত আছে জানো? নাই অহা নাই। মেছেজ আহিছে নে নাই? মেছেজ ভাৰত পেট্ৰলিয়াম পৰা আহিব আছে। BPCL পেট্ৰল পাম্প NS জয়নগৰ পাম্পৰ নামটো এইটো পাম্প আহিছে নেকি? এইটো নহয়, 710 টকা মানে মেছেজ আহিছে, পইচাটো অলপমান টাইম লাগে না। মোৰ তাত পইচা নাই না এতিয়া, গাড়ীত তেলো নাই। দে ৰখি দিয়ক পিছে। গাইছ পনতি ভালকৈ লাগছি, পইচা তাতে কতেই ইয়াতে ৰিফাণ্ড মাৰা বুলি লিখি দিছে চাওকচোন, সেইটো দেখা পাইছি না, 710 ৰিফাণ্ড এমাউণ্ট। কিন্তু পইচাটোতো এতিয়া একাউণ্টত অহা নাই। এতিয়া ধৰি লওক মই ক'ম বুলি ক'লেও 15 মিনিটমান ৰখিলোহেঁতেন। এতিয়া কাম কৰোঁ নেকি, যদি আহে তেতিয়াহ'লে আহিলে, যদি নাহে এইখন ৰিচিপ্টখন আছে, পিছত আহি পেলাই কিবা এটা কৰিম। এতিয়া কেছ পইচা আছে লগত, কেছ পইচা দি ভৰাই যাওঁ, মানে একাউণ্টতো আছে, কিন্তু ধৰি লওক নাই বুলি ক'ব লাগিব না, মানে ধৰি লওক যদি নাহে তেতিয়াতো ভয় লাগে, সেইটো কথা। শুনক কেছ পইচা দিব লাগিব। ছাৰ কেছত হ'ব ন? দে মই কেছ দি আছোঁ। এইবাৰ নকৰিবি খালি আকৌ এনেকুৱা। হা শ্লিপটো আছে, পে'মেণ্টটো যেতিয়া আহিব, নাহিলে আৰু মই আকৌ একবাৰ আহিম, কিন্তু কেছত আকৌ নকৰিব সেইটো। দেই পিছে 710 মাহ মই কেছ দি আছোঁ। বোলে গাইছ তেলটো কেছত ধৰি ভৰাই লওঁ। গাইছ গাড়ীত তেল ভৰালোঁ 720 টকাৰ, মানে গাড়ী পেট ভৰি গ'ল। এতিয়া মোৰ পেট ভৰা টাইম, সেইকাৰণে আহিছোঁ হালৈ হোটেল। বহুত দিন খোৱা নাই, আজি খাওঁ, মানে ৰুটি খাওঁ। ৰাতিপুৱা আহোঁতে ভাত খাই আহিছোঁ, এতিয়া মজাকৈ ৰুটি মাৰি দিওঁ, অলপ অলপ ভোক লাগি আছে। নাখালেও চলে, কিন্তু মনজিত ছাৰক লগ পালোঁ, ই খাম বুলি কৈছে, সেইকাৰণে মই খাম বুলি কোৱাৰ কাৰণে মোৰো ভোক লাগি গ'ল অট'মেটিক। এতিয়া 2 মিলি ৰুটি খাওঁ, ই পৰঠা খাব, মই খাম ৰুটি, আৰু এটা বনাই আছে। ছাৰ হাই বুলি কৈ দিয়া। চলি কিন্তু ভাল, মানে আমাৰ কেমেৰাত হাই বুলি চলি ভাল আৰু না, সেইটোতো চাৰ্টিফিকেট। ষ্টিং খুৱাবি নেকি? ষ্টিং খাব নালাগে, হেল্ডি বস্তু অলপমানো নোখোৱা না? তোৰ পৰঠা হৈ গ'ল, মোৰ ৰুটি গ'ল, মোৰ ৰুটি গ'ল। উই বা মই খাওঁ দি পিছে, মই খাওঁ দে আৰু তথাপি ভগা ভগি
কি লাভদাৰ হ'ল মই তেল খাব ইচ্ছা কৰা নাই মানে তেল দিয়া বস্তু হৈ গ'ল মজাকে দে বহু ৰুটি আহিলি খাবাত ধৰ নেকি তই ৰুটি নাই বুলি যদি অলপমান আগত কৈ দিলি হয় পৰঠাখন এতিয়া একেলগে খাব পাৰিলি হয় না ৰখি থাকিব লাগে গাইছ এতিয়া ৰুটি নাই বুলি কৈছি সেইটো নাই লাষ্ট অপশ্যন পৰঠা আছে পৰঠা লৈ লৈছোঁ আইফোন 16ৰ কিন্তু কোৱালিটি ইমান বেয়া লাগব দেই কি কালাৰ বে 15 নাই আল্ট্ৰা ৱাইড এংগলত অত ফকাছ দি দিছি না আইফোনত মানে এইটো মোবাইল মই আল্ট্ৰা ৱাইড এংগলটো যদি ভিডিঅ' বনাওঁ না বেকগ্ৰাউণ্ড ব্লাৰ হয় চেল্ফি কেমেৰা দি ভিডিঅ' বনালেও বেকগ্ৰাউণ্ড ব্লাৰ হয় এইটো বাৰু 15টো হৈ থাকে কিন্তু এইটো কোৱালিটি কিন্তু আল্টিমেট পাইছোঁ ষ্ট'ৰেজৰ প্ৰব্লেম নহ'ল না এইটো মোবাইল মই নেগেছিলো জিন্দগী বাৰু এতিয়াও বাৰু পাইছোঁ বুলি হ'ব না চাওঁ পিছত নেকি গাড়ী ল'ব লাগে না গাড়ী এখন লাগে কিন্তু লাইফত না গাড়ী নহ'লে জীৱনটো কিবা আধৰুৱা বৰষুণৰ দিন আহিছে নহ'লে মই ঘূৰিব যোৱা নামত চেল্ফ ড্ৰাইভ কাৰক যিমান পইচা দিছোঁ না গাড়ী দি যেন দুটা EMI ওলাই গ'ল সেইটোত পই এই চেল্ফ ড্ৰাইভৰ পৰা গাড়ী লৈ যাওঁ তেল মহা ভৰাওঁ কিমান খৰচ হয় খৰচ হোৱাটো ডাঙৰ কথা নহয় তেলটো বাৰু মোৰ গাড়ী ধৰিলেও যাব কিন্তু গাড়ীখন যদি 2000 টকা দিব লাগে 1800 টকা 2000 টকাকৈ দিব লাগে গাড়ী প্ৰতি বেলেগ বেলেগ দাম না খাব গৈছে বহুত যায় ন মই চলাব পৰা হোৱাৰ পৰা অলপমান মনে লওঁ লাগি আছে খেল যায় লৈ লওঁ অডি চডি লৈ লওঁ এখান চাকাটো নি পেলাই ঘূৰাই দিম 20,000 টকা দিব লাগিব এই 20,000 টকা একো নালাগে চাকাটো নি ঘূৰাই দিম বাকীনি নাই বাকীনি শেষ মই আছে কিন্তু দেই কিবা এটা ভাল লাগছে একে চাবি চবচোন টানা মাত দি দাদা কি পিঁয়াজ দিয়কচোন কেঁচা পিঁয়াজ ডাঙৰ ডাঙৰ 2 পিচ দিয়ক গাইছ ভাড়া এটা লাগছে চাওকচোন 22 টকা এই পইচা পালি 7 দিনত গাড়ী আহি যাব না একদিনতে আহিব না কেলা মচান নাচাগে পইচাৰ অলপ আগৰ এটা লাগছিল 186 নেকি গড়চুক যাব লগা এই আঙুলি দিয়াৰ হৈ মই একেলগে নিব নাপালোঁ বে একচেপ্ট হৈ যায় কি কৰবি কেলা টাইমে নাপায় লম্বা ভাড়াকেইটা একদম খাটাককে একচেপ্ট কৰিলোঁ খাটা ভাড়াকেইটা বাজি থাকে মোকো লম্বাই লাগে বাৰু চবকে লম্বাই লাগে কিন্তু হ'লেও পাব লাগে মাজে মাজে ময়ো বাৰু কথা নাই উবেৰত এটা লাগছে তোমাৰ 42 টকা ইনক্লুডেড 10 rupees টিপছ ক'ত যাব হাতীগাঁও যাওঁ নে নাযাওঁ নাযাওঁ দি আকৌ ৰেপিডত আকৌ 22 টকাটোৱে লাগছি এনেকৈ বেক টু বেক লাগি আছে কিন্তু লম্বা ভাড়া লগা নাই যি নহওক গাইছ এটা এনাউন্সমেণ্ট কৰি দিওঁ মাজতে আমাৰ ছাৰো তোমাৰ 1000 ছাবস্ক্ৰাইবাৰ হৈছে এই এইখিনি মানত ফাঁচি আছে আপোনালোকে যাই পেলাই কৰি দিব মনজিত ভাই এই কমেণ্ট কৰিবি তই মই পিন কৰি থ'ম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মানে ই মানে মনিটাইজ কৰা মানে মই পাৰ্টি পোৱা না সেইকাৰণে পাৰ্টিটো পাই যাওঁ আনলিমিটেড দিম বুলি কৈছিলে তাক দিয়ে চুপ না লগৰ লগত পাৰ্টি চাৰ্টি কৰিব লাগে লাইফটো এটাই লাইফ না হয়নে নাই লিমিটেশ্যন ৰাখি লাভ নাই ন' লিমিটেশ্যন মানে সেইবুলি কিবাত নহয় দেই তই হিচাপত ভাল লাগে যি নহওক ইও আৰু ভাড়া লাগছি মানে অৰ্ডাৰ লাগছি তই যা মোৰো ভাল এটা অৰ্ডাৰ লাগলি ময়ো যাম আৰু কিমান কি কামাব পাৰোঁ ৰাতিকে দেখাই আছোঁ আপোনালোকক এতিয়া আৰু ব্লগ বনাই থাকিব ইচ্ছা নাই সেইকাৰণে অলপ পইচা কামাই লওক 44 টকা লাগছি নুনমাটি গীতা মন্দিৰ 44 টকা যাব পাৰি নে নৰি পাৰি নৰি 10 টকা নপৰে পাৰ কিলোমিটাৰ নাযাওঁ দি ভাল এটা ভাড়া লাগ অলপ লম্বা আছে 100 ওচৰি লাগলি যাম আৰু গাইছ ভাড়া এটা লাগছে তোমাৰ আহি পালোঁ চিধা কামাখ্যা জংচন এইটো চাওক কিন্তু ফকাচ নলয় এইটো বেলেগ কথা বাৰু জুম কৰোঁতে ল'ব ইয়াৰ এতিয়া লৈছি মানে 2x ডাইৰেক্ট ফকাচ নলয় 2x পৰা আৰু জুম কৰি দিব লাগে তেতিয়াহ'লে সোনকালে ফকাচ লয় ৰাতি প্ৰব্লেম এইটো থাকেই দিনতো মাজে মাজে থাকে বাৰু এইটো নকওঁ কিবা লেন্সখন চুইচ কৰোঁতে ইমান টাইম লাগে আগতে লগা নাছিল আইফোনকেইটা 15তো লগাই নাছিল এই 16ৰ পৰা লগা হৈছিল দিনক বাৰু কথা নাই পইচা কিমান কামালোঁ ৰেপিডত 264 264 টকা আৰু উবেৰত কিমান কামাইছোঁ মানে ইনকামটো দেখি আছোঁ এইটো কাৰণত ধৰি লওক এটা এষ্টিমেটেড আইডিয়া লাষ্টততো মই গোটাই এমাউণ্টটো মানে ধৰি লওক ডাইৰেক্ট ৰিভিল নকৰোঁ না সেইটো কাৰণে উবেৰত যদি যাওঁ মই অফলাইন হৈ আছোঁ বাৰু অনলাইন কৰি দিওঁ এতিয়া উবেৰত কামাইছোঁ মই 601 টকা 601 আৰু ইফালে 264 764 টকা অফিচিয়েল ইনকাম হৈছে আনঅফিচিয়েলি ক'ব গ'লে তোমাৰ 900 মান হৈছে
সেনেকুৱা কিবা হৈছে, অলপমান বাঢ়ি গৈছে। আৰু এইফালে মটৰ ব্লগিং কৰা নাই মানে এই ছেটআপটোৰ কাৰণে বিদ্যা মন যোৱা নাই। জাষ্ট মোক এই মাউণ্টটো আহিব তাক মই অৰ্ডাৰ দি থোৱা আছে, যদি মাউণ্টটো আহে। হেল্ল' গাইজ, অৰ্ডাৰ মাৰি মাৰি ৰাতিপুৱা কৰি দিলোঁ। আৰু দেখ বেছি ইনকাম হোৱা নাই বাৰু, যিমান হৈছে ভালেই হৈছে। আজি ৰাতি 100 কথা মনত পৰিছিল, হয়নে নাই? নাই নাই পৰা নাই, পৰা নাই মনত পৰিছে নাই? পৰা নাই। নাইচ টু মিট ইউ। নাইচ টু মিট ইউ। বঢ়িয়া। ক'ৰ পৰা ক'ত? মই গোৱালপাৰাৰ পৰা। গোৱালপাৰাৰ পৰা ইয়াতে ৰেপিড' মাৰা? বঢ়িয়া। সঁচাকৈ ব্লগিং কৰি আছা নে এক্টিং কৰি আছা? নহয় সঁচাকে ভিডিঅ' বনোৱা? চিৰিয়াছলি? নহয় বনাম আৰু বুলি ভাবিছোঁ। চেনেল টেনেল খুলিছে নে নাই? খোলা নাই এতিয়ালৈকে। মই বোলো অলপমান প্ৰমোশ্যন মাৰি দিওঁ, কৈ দিওঁ এতিয়া চেনেলে নুখুলিলে কি বুলি ক'ম? কৈ দিয়ক এটা। কি বুলি? এনেটা কৈ দিয়ক। কি বিচাৰি পাব? চেনেল টেনেল ক'ত পাব? পাব আৰু যেতিয়া পাব তেতিয়া আৰু হৈ যাব। গাইজ এই ভিডিঅ'টো যদি পায় এটা কমেণ্ট কৰি দিব। যদি এইটো ভিডিঅ' ইউটিউবত যায় এটা কমেণ্ট, মানে মোৰ ফালৰ পৰা এটা কমেণ্ট কৰি দিব তেওঁক। বাকী আৰু ইনকাম ঠিক ঠাক হৈ আছে বৰ্তমানলৈকে, আৰু ৰাতি 12টামান বজালৈকে মাৰিম। মানে এই মটৰ ব্লগিং ছেটআপটোৰ কাৰণে ইচ্ছা যোৱা নাই। এই মালটো যদি মই ধৰি লওঁ তোমাৰ, ৰ'বা 1 ছেকেণ্ড লৈ দিওঁ, ওলাব না? এইটো মানে এই ক্লিপটো দে, এই ক্লিপটো যোনটো আছে এইটো ভাংছি। এইফালৰ মালটোৰ দৰে এইফালে এটা ৰাখে লকটোও হৈ যায়। এতিয়া যদি মালটো মই এনেকৈ তল ফালৰ পৰা লগাই দিব পাৰোঁ না, বঢ়িয়া এটা ফ্ৰেম বনি যায় যে মই ধৰি লওক কি ৰেকৰ্ডিং হৈ আছে দেখা পাওঁ। কিন্তু এনেকৈ লগাই দিয়াৰ লগে লগে তল দেখি গুচি যায়, গেলি মই দেখা নাপাওঁ। সেইকাৰণে ভিডিঅ' লম্বা কৰিব ইচ্ছা যোৱা নাই। যিমান পাৰি 7টা ব্লগ বনাই আছোঁ, যেই সেই মালটো আহিব 1 ঘণ্টাৰ ব্লগ বনাম। গাড়ীখন কিন্তু ভাল লাগছে তোমাৰ, একদম ৰেপিডৰ কাৰণে পাৰফেক্ট চইচ। ভাল লাগিল নেকি? দে যোৱা, লগ পাম। গাইছ ময়ো আৰু এটা ভাড়া মাৰোঁ। এই মালডালৰ ওপৰত মোৰ কিবা খঙে উঠোৱা হৈছে কাৰণে উপায়ো নাই। অৰ্ডাৰ দি থোৱা আছে, কিন্তু 1-2 দিন টাইম লাগিব আৰু আহিবতে। কালি আহিব পাৰে, নহ'লে পৰদিনে আহি পাব। চিপ কৰা হৈ গৈছে, গোটেই থ্ৰেডডাল দেখা নাই ৰ। লাগি গ'ল, কিন্তু এনেহে লাগিছে শ্ব'ৰ কাৰণে। ভিডিঅ' বনাব ইচ্ছা নাযায় এইটো দি। বাৰু কথা নাই, এতিয়া দুটাতে অন হৈ আছোঁ। য'ত ভাড়া লাগে ইয়াৰ পৰা কামাখ্যা ষ্টেচনৰ পৰা তাতে গুচি যাম। আৰু যদি নালগে বহি থাকিম টুপকে। গাইছ এইমাত্ৰ এটা ভাড়া মাৰিলোঁ, পইচা দেখাইছিল 95, দিছোঁ তোমাৰ 150 টকা। মানে তোমাৰ লোকেশ্যনটো অলপ খেলি মেলি আছিল। গণেশগুৰিৰ লোকেশ্যন দি থৈছোঁ, থৈ পেলাই তোমাৰ এইখিনি JMCH মানে মেডিকেল কলেজৰ সন্মুখত হোষ্টেল ৰোডত ইয়াতে ড্ৰপ কৰিছোঁ। আপোনালোকে এনেকুৱা এটা কাষ্টমাৰ পাইছেনে যিয়ে পিছত বহি পেলাই পাতে? এইচা গোন্ধ মাছছি মই কচম। মইতো গ্লাছখন খুলি দিছোঁ, এনেকৈ বন্ধ কৰি দিছোঁ। নাকত এনেকৈ ধৰি লওক নাকৰ লুমকেইডাল জ্বলা আন লাগছে অলপ। তাৰপিছত আৰু গ্লাছখন খুলি দিছোঁ, এনেকৈ কৰি দিছোঁ, পূৰা মুখত বতাহ লাগছে, তাৰপৰা গোন্ধ পোৱা নাই। আৰু ট্ৰেইনত বোলে 3 দিনে দি আহিছি। মই বোলো ধেমালি বস্তু খোৱা নাই ট্ৰেইনত, পাতব লাগিলে এনেকুৱা খাই একদম জঘন্য পাতিছিল ট্ৰাক। বাৰু কথা নাই, এতিয়া তোমাৰ এইখিনিত আছোঁ হোষ্টেল ৰোডতে। চাওঁ আৰু ভাড়া চাড়া লাগে নেকি, লাগলি মাৰিম। বৰ্তমান টাইম হৈছে তোমাৰ 10:16 আৰু ৰুমত যাব হ'ল সোনকালে। এতিয়া কৌশিক ফোন মাৰোঁ। কৌশিক যদি তোমাৰ ৰুমত গৈছে তেতিয়াহ'লে মোৰ টেনশ্যন নাই, দেৰিকৈ গ'লে চলিব। আৰু যদি কৌশিক যোৱা নাই তেতিয়াহ'লে মালিকে ৰখি থাকে না গেট মাৰিবৰ কাৰণে, গতিকে সোনকালে যাব লাগিব। মানুহটোক ৰখাই ৰাখিব ভাল নালাগে, বহুত ভাল মানুহ। সেইটো কাৰণে যদি কৌশিক আছে মই তাক ফোন মাৰোঁ, মাৰি পেলাই আপোনালোকক জনাই আছোঁ কেইটা বজালৈ ডিউটি মাৰোঁ। আৰু মোৰ অলপ কামো আছে, সোনকালে গ'লেও বাৰু ভালেই হ'ব। মানে যোৱাকালি যে প্ৰমোশ্যন হৈছে তাৰে এডিটিংখিনি কৰিব আছে। ভিডিঅ' বনোৱা গোটেই কমপ্লিট হৈছে, খালি এডিটিংটো বাকী আছে। এডিটিংটো কৰিলেই হৈ যাব, কিন্তু ভইচ অভাৰ দিওঁতে তাতেও 2-3 ঘণ্টা গুচিয়ে যায়। মানে ইমান পাক্কা হৈ উঠা নাই না ভইচ অভাৰ দিয়াত। এতিয়া নৰ্মেলি বকিব লাগিলে মই ৰজা কেমেৰাটো উলিয়াই দি আৰু মোক বকপে দি দাড়ি কমা নোহোৱাকৈ 2-3 ঘণ্টা বকিম, মানে গল খুফিয়া নাযাওক লাগি। বাকী বাদ দিয়ক, এতিয়া বকি নাথাকোঁ আৰু ভাড়া লাগিলে দেখাই আছোঁ নেক্সট। আৰু মই এতিয়া কৌশিক ফোন কৰি সুধি লওঁ। গাইছ আজিৰ দিনটোৰ বেষ্ট ভাড়া লাগছে, দিল খুচ হৈ যাৱা। দিল খুচ মানে কিয় কৈছোঁ জানা, বৰ্তমান সময়ত তোমাৰ জোৰত তিনিআলি এইখিনি অপূৰ্ব চিনাপথ, এইটো অপূৰ্ব চিনাপথ যাৱা লোকেশ্যন পাইছোঁ। কাষ্টমাৰ লোকেশ্যন জালুকবাৰী, মানে মোৰ একদম ৰুমৰ কাষতে। ৰুমৰ মেক্স টু মেক্স ধৰি লওঁ 1.5 কিলোমিটাৰমান থাকিব মোৰ ৰুম। তাৰপৰাই 130 টকা নেকি দেখাইছে, কিবা এটা মিলাই দিব দিছোঁ। দিম বুলি কৈছি, যিলৈকে ল'বা দে টেনশ্যন নাই, তুমি আহা বুলি কৈছি। এই পিক আপ মাত্ৰ ওচৰতে আছে, এই ৰাজগড় লিংক ৰোডত আছে। এইটো চাওক 300 মিটাৰ যাওঁ, পটাপট পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাইছোঁ কিমান টকা দেই বলক। গাইছ কাষ্টমাৰ কৰি দিলোঁ ড্ৰপ। এইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটি গেট, মেইন মানে ছেকেণ্ড গেটখন। জুম কৰি দিওঁ আৰু ফকাচ ল'ব। এই আজি এখন নলয় অলচি, সেইখন আছে গেট। আৰু ড্ৰপ কৰি এইখিনি তোমাৰ 7 মাইল বুলি কয় নেকি, লোকেশ্যনটো একজেক্টলি মই নাজানো। পইচা দেখাইছিল তোমাৰ 126, কাষ্টমাৰে মিলি দিছে 7 টকা।
মই ভাবিছিলোঁ 10-20 টকা এটা ভৰাই দিব বাৰু, কথা নাই। কালেক্ট কেছ মাৰো, 5 ষ্টাৰে দি দিওঁ বাৰু। ৰেপিডৰ ফালৰ পৰা 20 টকা দিছে মোক। লাষ্ট ৰাইডটো 146। ভালে হৈছে কিন্তু ইনকাম বৰ্তমান। আৰু মালিকে ফোন কৰিছে, মানে ধৰিলোঁ গেটখন বোলে তালা নামাৰে, চাইপত লক্ষ্য থৈ দিয়া বুলি কৈছে। এতিয়া মই যাওঁ, কোনফালে যাওঁ? হা হয়, মোৰ চেনেল আছে ইউটিউবত, ময়ো ব্লগ বনাওঁ, হয়। মানে খালি আপোনাৰ হেৰি ট্ৰেভেলিং ব্লগ যে বনাওঁ। নামটো কৈ দিয়ক এবাৰ। প্ৰিয়ম গোইন বুলি আছে। প্ৰিয়ম গগৈ। অ'কে, আপোনাৰটো কি? মোৰ 150 এইটো, হয়নি? 150 বুলি আছে। ছাবস্ক্ৰাইব কৰি দিম দিয়ক। দিয়া, থেংক ইউ। যাব। Yes, গাইছ, মই তোমাৰ কি বুলি কয় এইটো, তোমাক পাইলোঁ। এখেতে আছিল কাষ্টমাৰজন, সেই দোকানত আছিল। ধৰিলোঁ যিমান যি হ'লেও এখেতে আছিল কাষ্টমাৰ বুলি ওচৰত থাকোঁতে ক'ব নোৱাৰি নাই, কিন্তু যাৱাৰ লগে লগে কৈছোঁ ভিডিঅ'টো চালিও বাৰু গমেই পাব। কিন্তু যি নহওক ৰুমটোৰ পৰা ওচৰতে বেছি দূৰ নহয়, সেইকাৰণে যাওঁ এতিয়া পটাপট ৰুমত যাই পেলাই ভিডিঅ' এডিটিং কৰোঁ নে ইয়াতে কৰোঁ? ইয়াতে কৰি আছোঁ ৰ। নামি লওঁ, বঢ়িয়াকৈ হিচাপ নিকাচ গিলাই দি আছোঁ কিমান কামলোঁ। আজিতো ৰিভিল কৰিব পাৰে, আজি বেছি কামোৱা নাই। বেছিকৈ কামিলে অলপমান দেখাব দিগদাৰ দিছোঁ, সেইটোৱে। ৰেপিডত কামাইছোঁ মই তোমাৰ 471 টকা, 471 কাউণ্টিং কৰিব। আৰু উবেৰত কিমান কামাইছোঁ দেখা দিওঁ। উবেৰ 471 আৰু তোমাৰ 697, 471 প্লাছ 697, 1168 টকা তোমাৰ অফিচিয়েলি কামাইছোঁ। আৰু আনঅফিচিয়েলি ক'ব গ'লে 1300-1300 মান হৈছে। আৰু এটা ইউনিক বস্তু, মানে যোৱাকালি মই মাইলেজটো দেখা নাই গাড়ীৰ, মানে এভাৰেজ মই পাই আছোঁ তোমাৰ ধৰি লওঁ 65, 66 এনেকুৱা কিবা দেখাইছে, মানে কাপোৰখন বিচাৰি দিছোঁ 65, 66 এনেকুৱা দেখোঁ এভাৰেজ। আজি গাড়ীখন মই অলপ ৰাফ চলাইছোঁ। ৰাফ মানে কেনেকুৱা ধৰি লওঁ, আগতে 2 নম্বৰ গিয়াৰৰ পৰা 3 নম্বৰ মই 20 পাৰ হোৱাৰ লগে লগে লগাইছোঁ, 20-21 লগাইছোঁ। আজি মানে 25, 26, 27 টানি ফেলে লগাই আছোঁ গিয়াৰকেইটা। মাইলেজ কি দিছে চাব না, দেখে আছোঁ ৰ, মুচি লওঁ। इसको इधर रखने का, এবার জুম করে দিয়েছো, চাপ এই ফোকাস লো। এই চাপ 145 কিলোমিটার গাড়ি চলছি, র ফোকাসে লো নাই কি হেলেছি। 145.1 কিলোমিটার গাড়ি চলছি, 1.9 লিটার তেল খাইছি। এভারেজ কিমান নিছি চাচোন, 73। পাগলা হৈ গৈছোঁ। আৰু গাড়ী তোমাৰ 730 টকাৰ তেল ভৰাইছিলোঁ, খালি থকাৰ কাৰণে ফুল টেংকি দেখাইছে, এনেই এডাল কম দেখাবই আৰু। বাৰু কথা নাই, একদিন তোমাৰ 700 টকাৰ তেল ভৰিলে মই কম বুলি ক'লোঁ 7 দিন মাৰিব পাৰিম। এর আগত 550 টকাৰ তেল ভৰিছোঁ, 3 দিন মাৰছোঁ। মানে মাইলেজ কিন্তু বাপ দেই। এই তোমাৰ গাড়ীখনৰ নাম ধনযাত্ৰী না, ই সঁচাকৈ মোক ধন দিছি, বিদ্যা কৈছোঁ। মানে চিৰিয়াছলি চেলুট ভাই। যদি এইখন গাড়ী মই বেচিব লগা হয় না, পিছত বিৰাট বেয়া লাগব। কাৰণ এইখানে মোক ধৰিলেও ভাল ইনকাম দিছে, ভাল ইনকাম। মানে ধৰিলেও বহুত খৰচা কমি যায়। মেইনটেনেন্সৰ নামত, মানে নামতহে মেইনটেনেন্স, 500 টকা খৰচ কৰিলে হৈয়ে যায় ছাৰ্ভিচিং। একোৱে কৰিব লগা হোৱা নাই না। আজিকালি মই ব্ৰেক শ্বু সলাইছোঁ না, ধৰিলেও তোমাৰ বেলেগ কিবা কাম ওলাইছোঁ, একো কামো নাই, একোৱেই নাই। জাষ্ট নৰ্মেলি মোবিল ভৰাওঁ, এই অইল ফিল্টাৰটো চেঞ্জ কৰ, আৰু এয়াৰ ফিল্টাৰটো একবাৰ বা দুইবাৰ ছাৰ্ভিচিং কৰি চেঞ্জ কৰি থাক। যোনবাৰে ছাৰ্ভিচিং কৰা হাৱা মাত দিলি হ'ল, একবাৰ বা দুইবাৰ ইউজ কৰি পেলাই তোমাৰ চেঞ্জ কৰি দিলি হ'ল। একোৱে খৰচা নাই। তোমাৰ অইল ফিল্টাৰটো 80 টকা নেকি, ইঞ্জিন অইলটো 400 টকা, 480। আৰু এইফালে ধৰিলোঁ তোমাৰ এই কি কয় এয়াৰ ফিল্টাৰটো 3বাৰ ছাৰ্ভিচিং, 2বাৰ ছাৰ্ভিচিঙৰ মূৰে মূৰে সলাব লাগে। সেইটো 200 না 250 কিবা লয়। ধৰিলোঁ মেক্সিমাম 600-700 টকা, আৰু 600-700 টকাত ছাৰ্ভিচিং হৈ গ'ল আৰু চল থাক। বাকী ভাল লাগছি, মজা লাগছি মাৰি পেলাই। পইচা ইনকাম কিমান কৰিলোঁ সেইটো দেখাই দিলোঁ। আজি আছিল 3 নম্বৰটো দিন, যিটো নেকি মই ছাকচেছফুলি কমপ্লিট কৰিলোঁ। আৰু অহাকালি মোৰ কিমান জমা হয়, অহাকালি নহ'লে পৰহি, এইকেইদিনত মোৰ কিমান জমা হ'ল, মানে ইনকামটোতো দেখাই আছোঁ, কিন্তু জমা কিমান হ'ল সেইটো দেখাব লাগিব না। টোটেল জমা কিমান হ'ল সেইটো দেখাই আছোঁ। তাৰপিছত ধৰি লওক মাজে মাজে দেখাই যায় দেখি, আৰু বোলে অলপ অলপ জমা হৈ থাকিলে বোলে ইমান জমা হৈ যায় আছে পইচা বুলি পেলাই দেখাই যায় দেখি। হ'ব, এতিয়া বাই বাই, টাটা, গুড নাইট চবে। মানে ধৰি লওঁ যদি ৰাতি ভিডিঅ'টো চাই আছে ঘুমোঁ, আৰু এইটো ভিডিঅ' চাই পেলাই বেছি পাই থাকিব নালাগে। আৰু যদি দিনত চাই আছা তেতিয়াহ'লে কাম চাম আছে যদি কিবা কৰ, আৰু টাটা বাই বাই। মই লগ পাই আছোঁ অহাকালিয়ে লগ পাম। কালি ডিউটি মাৰিম অলপ বেছিকৈ যদি টাইম পাওঁ মানে। এতিয়া অলপ এডিটিং আছে, এইখিনি কৰা যদি সোনকালে হয়, ঘুমাব যদি সোনকালে কৰোঁ তেতিয়াহ'লে উঠা সোনকালে পাৰিম। এতিয়া 12টা বজা নাই, বাজব আৰু কিমান হৈছে টাইম তোমাৰ হৈছে 11টা 22 চাওকচোন, 1122 এই টাইম। মই কিবা এই নাম্বাৰগিলা 1122
1 12টা 12 এনেকুৱা টাইমগিলা মানে বেছিভাগ দেখা পাওঁ এতিয়াতো ৰেণ্ডমলি মই ভিডিঅ' বনাইছোঁ চাবি অন কৰা নাই মোবাইল চোবাইলো চোৱা নাই একো আইডিয়াই নাই সকলোতো ভবা নাই এনেকৈ যে কমন নম্বৰ দেখা পাওঁ পায়ে থাকোঁ দিনটো কেইবাৰ দেখা পোৱা হিচাপ নাই আজিকালি মন্দিৰেও দেখা পোৱা হৈছিল ক'ব নোৱাৰোঁ আৰু এইটো ভাল চাইন নে বেয়া চাইন ভালে চাইন যেন লাগছি মানে ধৰিলোঁ যেতিয়াৰ পৰা দেখা হৈছে তেতিয়াৰ পৰা অলপমান ইনকামগিলাও ভাল হৈছে বা পৰিস্থিতিগিলাও ভাল হৈ আহিছে হে নাই সেইকাৰণে ভাল বুলিয়ে ক'ব লাগিব দেখ আৰু বকি নাথাকোঁ টাটা বাই বাই গুড নাইট